ৰঙিয়াত কমলপুৰৰ উদ্যোগৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ। কমলপুৰৰ কেশৰী উদ্যোগে কৃষিভূমিক বিনষ্ট কৰাৰ অভিযোগ। কেশৰী ইণ্টাৰনেশ্যনেল LLP নামৰ প্লাষ্টিক উদ্যোগটোৰ ময়মতালিৰ বাবেই বৃহত্তৰ অঞ্চলটোৰ কৃষক তীব্ৰ সংকটত পৰাৰ অভিযোগ উত্থাপিত হৈছে। জলাশয় পুতি নিৰ্মাণ কৰা উদ্যোগটোৱে শেহতীয়াভাৱে উদ্যোগৰ কাষৰ কৃষিভূমিসমূহত ভঙা আইনা, খালী সুৰাৰ বটল, শৌচাগাৰ পানী পেলাই কৃষিভূমিসমূহ বিনষ্ট কৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ একাংশ কৃষকে উদ্যোগটোৰ সন্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগাও পৰিলক্ষিত হয়। আমি এতিয়া গ্লাছ এই কিবা আগৰজনে কৈয়ে গেল, ইয়াত তাৰমানে আমি খেতি কৰাটো বাদেই এতিয়া আমি মানুহ অহাৰে পৰ্যায় নাই। এতিয়া নাহোঁতে ছাইডগিলাখন জংঘল হৈছে, পোকা সাপ তাপ কিবা মানে মানুহ অহাৰ কাৰণে বিৰাট সমস্যা হৈ গৈছে। গ্লাছ ক'ৰ কি মাংসৰ হাড্ডি সেই পেকেটগিলাখনত বা ভিতৰত কি থাকে ইমান চাবাও নোৱাৰি, না পায়খানাই পেলাই তাকোতো ক'ব নোৱাৰি। এইটো জলাশয় আছিলে? বহুত জলাশয় আছিল। সেই কোম্পানীত মাটি পেলাওঁতে তাৰমানে মাটিগিলা বাগৰি আহি পোত গেল, পোত যেতিয়া উশাহ হ'লে আমি এতিয়া ধানৰ খেতি ৰাস্তাটো এটা বিৰাট মানে বহুত বহল ৰাস্তা আছিল পানী যোৱা, কিন্তু এতিয়া যায় এই 5-6 ফুটমান আছে, সেইখিনি দি পানী যাব নোৱাৰে, সিও মাছ যায় যাবই কিবা পৰি থাকে। আমাৰ এইখিনিতে আছিল কৃষিভূমি। এই কৃষিভূমিখিনিত এই কোম্পানীটো এটা জলাশয় আছিলে, জলাশয়টোত বহি পেলাই আমাক এনেকুৱা মানে অত্যাচাৰ কৰি আছে, আমাক কৃষি মানে খেতি কৰিব নোৱাৰা অৱস্থা কৰি দিছে। এখেতসকলে বাউণ্ডেৰী ৱাল দিছে, বাউণ্ডেৰী ৱাল দি আমাৰ মাটিখিনিত বাউণ্ডেৰী ৱালৰ ওপৰেদি বটল, গ্লাছ এইবিলাক আপোনালোকে মানে দেখাই পাইছে। এইবিলাক দি আমাৰ এতিয়া আমি খালী ভৰি ইয়াত আহিব নোৱাৰোঁ। আজি আমি কঠীয়া পৰাৰ কাৰণে ট্ৰেক্টৰ মাৰাৰ কথা আছিল, হাল বোৱাৰ কথা আছিল, আমি ট্ৰেক্টৰে ফিৰাই দিলোঁ। দি এতিয়া আমি প্লাষ্টিকৰ বটল, এই আইনাৰ বটল, তাৰপিছতে এই ভাঙা গ্লাছ এইবিলাক আমি মানে সেই কৰি আছোঁ। ইয়াত পাকঘৰ কিবা আছে, যিখিনি পাকঘৰৰ মানে সেই কণীৰ বাকল, মাছৰ বাকল, মাংসৰ হাড্ডি এইবিলাক গোটেইখিনি ইয়াতে পেলায়। আমি এতিয়া খেতি কৰিব পৰা অৱস্থাত নাই। আৰু যিটো ইহঁতৰ মানে লেট্ৰিনৰ পানী, সেই পানীখিনি গোটেই আমাৰ ইয়াতে আহি ইয়াত তাৰমানে কি বটলটো এতিয়া বটলৰ কাৰণে আমাৰ এতিয়া ঘিণ লগা হৈছে। এতিয়া কি কৰোঁ মানে ভাল এটা মানে পৰামৰ্শ বিচাৰি আমাৰ মহোদয়, বিধায়ক মহোদয়, আমাৰ DC ছাৰ সকলোৰে মানে মই আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ, আমাক এটা যাতে খেতি কৰিব পৰা এটা পৰিৱেশ দি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম ফ্ৰণ্ট।